Hello students, welcome to Classfix Academy. Classfix Academy ফলপ্ৰাপ্ত সকলকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত বেসিক্যালি আমি আলোচনা কৰিব গৈ আছো ADRE 2.0 যিসকল ক্যান্ডিডেট রিটেন কোয়ালিফাই কৰিলে আগন্তুক সময়ত তেওঁলোকে স্কিল টেষ্ট দিব আৰু ভাইবা দিব। সো স্কিল টেষ্ট আৰু ভাইবাত তেওঁলোকে কিদৰে এপিয়াৰ হ'ব, তেওঁলোকৰ ড্ৰেছ কোড কেনেকুৱা হ'ব লাগে, তেওঁলোকে কেনে ধৰণৰ ড্ৰেছ পিন্ধি যাব, তাৰ সবিশেষ আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। সো ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেন্ট। আপোনালোকে যদি স্কিল টেষ্ট দিব বা গ্ৰেড 4 ৰ ভাইবা দিব তেন্তে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ভিডিঅ'টো চোৱাৰ পিছত যদি কিবা ডাউট থাকে, কিবা প্ৰশ্ন থাকে, কিবা সুধিব লগা থাকে কমেন্ট সেকশনত জনাব। আৰু বহুতে হয়তো আমাক এনেকৈ কমেন্ট কৰিব পাৰে, স্যার গ্রেড 4 ত ইন্টারভিউ হব, তেওঁলোকৰ ড্ৰেছ কোডটো মেইনটেইন কৰি যাব লাগিব, কিন্তু গ্ৰেড 3 ত আমাৰ স্কিল টেষ্ট হ'ব, কম্পিউটাৰ টেষ্ট হ'ব। সো কম্পিউটাৰ টেষ্টৰ কিবা ড্ৰেছ কোড আছে নেকি? সো সেই প্ৰশ্নৰ উত্তৰটো মই এতিয়া দি দিছো। হেতু হৈছে যে আপোনালোকৰ যেনেকৈ স্কিল টেষ্ট হ'ব, সো কম্পিউটাৰ টেষ্ট হ'ব। সো কম্পিউটাৰ টেষ্টৰ দিনাই কিন্তু আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। সো ডকুমেণ্ট ভেৰিফিকেশ্যনত বেসিক্যালি পেনেল এটা থাকে। সো 3জন বা 4জন ব্যক্তিৰ এটা পেনেল থাকিব। সো সেই 3জন বা 4জন ব্যক্তিৰ পেনেলত কিন্তু আপুনি এপিয়াৰ হ'ব লাগিব। সো এপিয়াৰ হোৱাৰ ক্ষেত্ৰত আপুনি ফৰ্মালত এপিয়াৰ হ'লে বহুত বেছি ভাল হয়। সেইকাৰণে গ্ৰেড 3 ক্যান্ডিডেট সকলেও আমাৰ স্কিল টেষ্ট দিয়া ক্যান্ডিডেট সকলেও কিন্তু ড্ৰেছ কোড মেইনটেইন কৰিব আৰু ফাইবাৰটো তেওঁলোকে ড্ৰেছ কোড প্ৰপাৰ মেইনটেইন কৰি যাবই লাগিব। তো যি কি নহওক আমি আজি ADRE 2.0 স্কিল টেষ্ট আৰু ভাইবাৰ ড্ৰেছ কোড সম্পৰ্কে আলোচনা কৰিম, মেল আৰু ফিমেল। সবিশেষ মই বুজাই দিম ল'ৰাসকলে কেনেকৈ মেইনটেইন কৰি যাব ড্ৰেছ কোড, মহিলাসকলে কেনেকৈ মেইনটেইন কৰি যাব, আৰু তাৰ লগতে কিছু আনুষংগিক কথা থাকি যায় যিবোৰ মই সবিশেষ পুংখানুপুংখভাৱে বুজাই দিম। ঠিক আছে। সো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিলে হ'ল, আৰু ভিডিঅ'টো মেক্সিমাম ক্যান্ডিডেটলৈকে শ্বেয়াৰ কৰি দিব লাগে। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকক জনাইছোঁ যে আমি ক্লাছফিক্স একাডেমীৰ ফালৰ পৰা আপোনালোকৰ ADRE স্কিল টেষ্ট আৰু ভাইবাৰ বাবে দুটা হোৱাটছএপ গ্ৰুপ ক্ৰিয়েট কৰিছোঁ, যিটো ফ্ৰী হোৱাটছএপ গ্ৰুপ হয়। সো ফ্ৰী হোৱাটছএপ গ্ৰুপত যদি আপোনালোকে জইন হ'ব বিচাৰে আৰু প্ৰিপাৰেশ্যন চলাব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে আমাৰ অফিচিয়েল যিটো নম্বৰ 7099736363 নম্বৰত আপোনালোকে হোৱাটছএপ কৰিব। এইটো নম্বৰত হোৱাটছএপ কৰাৰ লগে লগে আপোনালোকে দুটা লিংক পাব, আৰু যদি আপোনালোকে গ্ৰেড 4 ক্যান্ডিডেট হয় গ্ৰেড 4ত আপোনালোকে ৰিকুৱেষ্ট পঠাব, আৰু গ্ৰেড 3 ক্যান্ডিডেট হয় গ্ৰেড 3ত আপোনালোকে ৰিকুৱেষ্ট পঠাব। সো আমি তাৰপিছত মানে এপ্ৰুভ কৰি দিম আৰু আপোনালোকে খুব ধুনীয়াকৈ প্ৰিপাৰেশ্যন চলাব পাৰিব। অলৰাইট, অ'কে। সো এতিয়া আমি আহিছোঁ মেইন টপিকলৈকে ভিডিঅ'ৰ, যিটো হৈছে ড্ৰেছ কোড। সো প্ৰথমে আমি আলোচনা কৰিম মেইল অৰ্থাৎ ল'ৰাসকলে বা পুৰুষসকলে কেনেকৈ ড্ৰেছ কোড মেইনটেইন কৰি যাব। চাওক, ড্ৰেছ কোডৰ ক্ষেত্ৰত আপোনালোকৰ বহুতখিনি মেইনটেইন কৰিব লগা থাকে, যেনেকৈ ড্ৰেছ কোড থাকে, তাৰপিছত গ্ৰুমিং থাকে। সো ফাৰ্ষ্ট অফ অল আমি ড্ৰেছ কোডৰ কথাখিনি আলোচনা কৰিম, মেইল আৰু ফিমেলৰ, দেন আমি গ্ৰুমিঙৰ কথাখিনিও আলোচনা কৰিম। সো ড্ৰেছ কোডত যদি আপোনালোকে চায় তেন্তে ফৰ্মেল ফৰ ইণ্টাৰভিউ আপোনালোকৰ ড্ৰেছ কোডটো ফৰ্মাল হ'ব লাগিব। ইণ্টাৰভিউত যেনেকুৱা ড্ৰেছ কোড হয় ঠিক একেদৰে আপোনালোকৰ ভাইবাতো ড্ৰেছ কোডটো হ'ব লাগিব ADRE 2.0। সো ড্ৰেছ কোডৰ ক্ষেত্ৰত যদি আপোনালোকে চায় তেতিয়াহ'লে আপোনাৰ চুট অৰ্থাৎ আপোনালোকৰ যিটো পেণ্ট বুলি আমি সাধাৰণতে কওঁ সেইটো আপোনালোকৰ ডাৰ্ক কালাৰৰ হ'ব লাগে। অ'কে। সো ডাৰ্ক কালাৰত আপোনালোকে 3টা কালাৰ অপশ্যন চুজ কৰিব পাৰে। এটা হৈছে নেভি, এটা হৈছে চাৰকোল, আৰু এটা হৈছে ব্লেক। অ'কে। সো পাৰ্চনেলি মই যিদৰে ক্যান্ডিডেটসকলক প্ৰিপেয়াৰ কৰাই আছোঁ, মানে যেনেকৈ আপোনালোকে গম পায় আমাৰ ক্লাছফিক্স একাডেমীত স্কিল টেষ্ট আৰু ভাইবাৰ বাবে প্ৰিপাৰেশ্যন চলাই আছে পেইড বেটছত ষ্টুডেণ্টসকল। সো আপুনি যদি ইচ্ছা কৰিছে পেইড বেটছত প্ৰিপাৰেশ্যন চলাব তেতিয়াহ'লে আমাৰ ক্লাছফিক্স একাডেমী এপটো ডাউনলোড কৰি খুব ধুনীয়াকৈ প্ৰিপাৰেশ্যন চলাব পাৰে। তো যি কি নহওক, মোৰ পাৰ্চনেল প্ৰিফাৰেঞ্চত মই 3টা কালাৰক ৰাখিছোঁ। সেই 3টা কালাৰ আপোনালোকে পিন্ধি খুব ধুনীয়াকৈ এপিয়াৰ হ'ব পাৰে। সো পেণ্টৰ ক্ষেত্ৰত আপোনালোকে যিটো প্ৰথম কালাৰ ল'ব পাৰে সেইটো হৈছে ব্লেক। অ'কে, প্ৰথম কালাৰটো ব্লেক ল'ব পাৰে। দেন দ্বিতীয় কালাৰটো আপোনালোকে ডিপ ব্লু, একেবাৰে ডিপ ব্লু বা চাৰকল ব্লু বুলি যিটো কোৱা হয় সেই কালাৰটো আপোনালোকে ল'ব পাৰে। অলৰাইট, এণ্ড থাৰ্ড প্ৰিফাৰেঞ্চত আপোনালোকে গ্ৰে কালাৰৰ পেণ্ট পিন্ধি যাব পাৰে। অ'কে। সো বেছি ভেৰাইটি আপোনালোকে ট্ৰাই নকৰিব, তেতিয়াহ'লে ফৰ্মেল মানে লুকটো মেইনটেইন নহয়। সো ভেৰাইটি বুলি ক'লে জাষ্ট 3টা ভেৰাইটি মেইনটেইন কৰিব। এটা হৈছে ব্লেক, চাৰকল ব্লু এণ্ড গ্ৰে। অলৰাইট, দেন এতিয়া আমি যদি শ্বাৰ্টৰ কথা চিন্তা কৰোঁ তেতিয়াহ'লে শ্বাৰ্ট আমাক লাইট কালাৰত পিন্ধিব লাগিব, একেবাৰে লাইট কালাৰ। ঠিক আছে, যেনেকৈ আপুনি হোৱাইট অৰ লাইট ব্লু পিন্ধিব পাৰে। অ'কে। সো ইয়াতে আপোনালোকে দেখা পাইছে শ্বাৰ্টটো মই এনেকুৱা ছাজেষ্ট কৰিছোঁ হোৱাইট এণ্ড লাইট ব্লু। অলৰাইট, এতিয়া যদি মোৰ পাৰ্চনেল প্ৰিফাৰেঞ্চৰ কথা আপুনি সোধে বা মই যদি এপিয়াৰ হওঁ পৰীক্ষাত তেতিয়াহ'লে মই কোনটো কালাৰৰ শ্বাৰ্ট পিন্ধিম। চাওক, এই দুটা কালাৰৰ শ্বাৰ্ট কিন্তু 90% ষ্টুডেণ্টে পিন্ধা আপোনালোকে দেখা পাব। যেতিয়া আপোনালোকে বৰ্ডত যাব বা আপোনালোকে যেতিয়া
মানে ইণ্টাৰভিউ দিব যাব সেইদিনা আপোনালোকে দেখা পাব যে 90% ষ্টুডেণ্ট হোৱাইট আৰু ব্লু শ্বাৰ্ট পিন্ধিছে চ' তেনে ক্ষেত্ৰত আপুনি অলপ নিজকে ইউনিক দেখাবলৈ বা নিজকে অলপ বাকীবোৰৰ পৰা বেলেগকৈ ৰিপ্ৰেজেণ্ট কৰিবলৈ আপোনালোকে লাইট গ্ৰীণ কালাৰৰ শ্বাৰ্ট পিন্ধিব পাৰে চ' আমাৰ যিমান ষ্টুডেণ্ট আছে আমি গ্ৰুপতো দিছোঁ যিটো হোৱাটছএপ গ্ৰুপ আমাৰ আছে তাতেও দিছোঁ আৰু যিসকল কেণ্ডিডেট আমাৰ অফলাইনত আছে তেওঁলোকে আমাৰ অফলাইনত আহিছে আৰু তেওঁলোকক মই এইটো কালাৰ ছাজেষ্ট কৰিছোঁ আৰু মই নিজে বজাৰত গৈ কালাৰ চিলেক্ট কৰি দিছোঁ তেওঁক ঠিক আছে তেওঁলোকক চ' এইটো কালাৰ মোৰ পাৰ্চনেল প্ৰিফাৰেঞ্চ হয় ঠিক আছে তাৰপিছত মই বুজাই দিম বাৰু কোনটো কালাৰৰ লগত কোনটো কালাৰ কম্বিনেশ্যন আপোনালোকে মেটচ কৰিব পাৰে খুব ধুনীয়াকৈ ঠিক আছে তো শ্বাৰ্ট হৈ গ'ল টাই আপোনালোকে পিন্ধিব নেকি চ' গ্ৰেড 4ৰ ইণ্টাৰভিউত আপোনালোকে টাই পিন্ধিব নালাগে বা আপোনালোকৰ স্কিল টেষ্টত গ্ৰেড 3ত আপোনালোকে টাই পিন্ধি নাযাব ঠিক আছে অ'কে চ' টাই আপোনালোকে নিপিন্ধিব আৰু শ্বাৰ্টৰ ক্ষেত্ৰত আপোনালোকে ফুল স্লিভ শ্বাৰ্ট পিন্ধিব মানে আপোনালোকৰ গৰম দিনত হৈ আছে স্কিল টেষ্ট আৰু ভাইবাটো চ' বহুতে হয়তো হাফ শ্বাৰ্ট পিন্ধি যাব পাৰে চ' হাফ শ্বাৰ্ট আপোনালোকে নিপিন্ধিব এভইড কৰিব ফুল স্লিভ অৰ্থাৎ ফুল শ্বাৰ্ট আপোনালোকে পিন্ধি যাব এইটো কথা মনত ৰাখিব কিন্তু ঠিক আছে দেন আপোনালোকৰ যদি শ্বুৰ কথা আমি চিন্তা কৰোঁ যে জোতা আপোনালোকে কেনেকুৱা পিন্ধিব চ' এজন ষ্টুডেণ্টে মোৰ লাইভ ছেশ্যনত কমেণ্ট কৰিছিলে যে ছাৰ মোৰ মানে গৰম দিনত জোতা পিন্ধিলে বহুত বেছি গৰম লাগে মই জোতা পিন্ধি যাম নে ফৰ্মেল চেণ্ডেল পিন্ধি গ'লে হ'ব বা যিবিলাক আমাৰ বেল্ট লগোৱা চেণ্ডেল থাকে নহয় কি নাম বুলি কয় যি কি নহওক সেইটো তেনেকুৱা পিন্ধি গ'লে হ'ব আৰু চ' মই তাক লাইভতে ৰিপ্লাই দিছোঁ যে নহয় ফৰ্মেল শ্বু পিন্ধি যাব লাগিব কাৰণ চাওক আপোনালোকৰ অফিচত যেতিয়া চাকৰি কৰিব তেতিয়া বহুত ইভেণ্ট হ'ব বহুত আপোনালোকৰ ডাঙৰ ডাঙৰ মিটিং হ'ব চ' সেই দিনবিলাকত আপোনালোকে ফৰ্মেল ৱেৰ কৰিব লাগিব আৰু যদি আপুনি পিন্ধিব নোৱাৰে গৰমৰ দিনৰ ফৰ্মেল ত' তেতিয়া মানে চাকৰিটো পোৱাৰ পিছত কেনেকৈ মেইনটেইন কৰিব চ' গতিকে আপোনালোকে ফৰ্মেল পিন্ধিবই লাগিব গৰম হ'লেও আপোনালোকে ফৰ্মেল পিন্ধিব লাগিব শ্বু চ' শ্বুৰ ক্ষেত্ৰত আপোনালোকে ফৰ্মেল শ্বু পিন্ধিব এণ্ড পলিছড হ'ব লাগিব শ্বুটো মানে ফৰ্মেল বুলি ক'লে যে একেবাৰে পিন্ধিছোঁ আৰু চামৰাৰ এটা জোতা পিন্ধিলে ফৰ্মেল হৈ গ'ল তেনেকুৱা নহয় শ্বুটো ভালকৈ পলিছ কৰিব লাগিব ঠিক আছে দুটা কালাৰ অপশ্যন আপোনালোকে চুজ কৰিব পাৰে এটা হৈছে ব্লেক এণ্ড আনটো হৈছে ব্ৰাউন অ'কে চ' ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ইজ ব্লেক ছেকেণ্ড প্ৰিফাৰেঞ্চ ইজ ব্ৰাউন আপোনালোকে ক'ব পাৰে কিন্তু মোৰ পাৰ্চনেল প্ৰিফাৰেঞ্চ যদি আপোনালোকে লয় যে ছাৰ আপোনাৰ পাৰ্চনেল প্ৰিফাৰেঞ্চ কি তেন্তে মই প্ৰথমে ব্ৰাউনটো চুজ কৰিম দেন ব্লেকটো চুজ কৰিম কাৰণ আপোনালোকে 90% ষ্টুডেণ্টক দেখা পাব ব্লেক পিন্ধি যাব চ' অলপ বেলেগতকৈ বেলেগ দেখিবলৈ আপোনালোকে ব্ৰাউনটো চুজ কৰিব পাৰে চ' এইটো এটা গুড অপশ্যন হ'ব চ' ইয়াতে দুটা মই মডেল ইয়াতে দিছোঁ আপোনালোকৰ এটা হৈছে ব্লেক এটা হৈছে ব্ৰাউন অ'কে চ' এতিয়া বহুতে হয়তো আমাক কমেণ্টত জনাব পাৰে যে ছাৰ এইটো ফিটা লগোৱা জোতাটো পিন্ধিম নে আমি যিটো ফিটা নথকা জোতা সেইটো পিন্ধিম চ' মই আপোনালোকক ছাজেষ্ট কৰিম যে আপোনালোকে ফিটা লগোৱা পিন্ধিব পাৰে ফিটা নলগোৱা পিন্ধিব পাৰে কোনো ইয়াতে হেৰি নাই মানে বাধ্যবাধকতা নাই কিন্তু বহুত পাৰ্টিৱেৰ শ্বু থাকে এতিয়া ব্লেক বুলি কোৱাৰ লগে লগে এতিয়া ব্লেক আপোনালোকে যদি পাৰ্টিৱেৰ শ্বু পিন্ধি যায় বা ব্ৰাউন কোৱাৰ লগে লগে যদি আপোনালোকে ব্ৰাউন পাৰ্টিৱেৰ শ্বু যিবোৰ হয় আৰু সেইবোৰ যদি পিন্ধি যায় মাংছ টাইপ যেনেকৈ শ্বু হয় সেই শ্বুবিলাক যদি পিন্ধি যায় তেতিয়াহ'লে কিন্তু আপোনালোকৰ বাবে এটা ডিছএডভান্টেজ হ'ব চ' ফৰ্মেল শ্বু মই যেনেকৈ দেখাইছোঁ এনেকুৱাই পিন্ধিব আৰু ব্ৰাউন বুলি ক'লে যে একেবাৰে ব্ৰাউন হ'ব লাগে তেনেকুৱা নাই অলপ ডিপ ব্ৰাউনৰ পিন্ধিব মানে অলমষ্ট ব্লেক শ্বেড আহিব চ' এনেকুৱা আপোনালোকে মেইনটেইন কৰিব ঠিক আছে হৈ গ'ল দেন এচেচৰিজৰ যদি কথা কওঁ তেতিয়াহ'লে মিনিমাল এচেচৰিজ আপোনালোকে নিজৰ লগত কেৰি কৰিব যেনেকৈ আপোনালোকে ৰিষ্ট ৱাচ এটা পিন্ধিব পাৰে আৰু ৰিষ্ট ৱাচটো আপোনালোকৰ এনেকুৱা এনালগ হ'ব লাগিব ডিজিটেল হ'ব নালাগে মনত ৰাখিব ডিজিটেল ৱাচ নিপিন্ধিব এনালগ ৱাচ পিন্ধিব আৰু ইয়াতে আপোনালোকৰ কেইটামান কথা থাকি যায় যেনেকৈ ৰিষ্ট ৱাচ যিটো কালাৰৰ পিন্ধিব যেনেকৈ ৰিষ্ট ৱাচৰ এই যিটো ষ্ট্ৰাইপ বুলি কয় ষ্ট্ৰাইপটো যিটো থাকিব সেইটো আপোনালোকৰ বেল্টৰ কালাৰৰ সৈতে মেটচ হ'ব লাগিব চ' আপোনালোকে যেতিয়া বেল্ট পিন্ধিব সেই বেল্টৰ সৈতে ঘড়ীটোক মেটচ কৰিব ঠিক আছে আৰু ঘড়ীৰ ডায়েলটো হোৱাইট হ'লে বেছি ভাল হয় ঠিক আছে হোৱাইট আপোনালোকে পিন্ধিব পাৰে আৰু তাৰ লগতে আপোনালোকে এটা পেন কেৰি কৰিব পাৰে পেন এটা কেৰি কৰিব পাৰে চ' পেন কোনোবা হয়তো ফ্ৰণ্টত ল'ব পাৰে ফ্ৰণ্টত নলোৱাকৈ আপোনালোকে যদি পকেটত ৰাখি দিয়ে হৈ যাব ঠিক আছে লগতে এটা পেন আপোনালোকে কেৰি কৰিব চ' এচেচৰিজৰ ক্ষেত্ৰত আপোনালোকে ৰিষ্ট ৱাচ আৰু পেন ইয়াৰ বাহিৰে একো ল'ব নালাগে ঠিক আছে চ' এইখিনি হৈ গ'ল ল'ৰাৰ বাবে এতিয়া কম্বিনেশ্যনৰ কথা যদি কওঁ চাওক কম্বিনেশ্যনৰ ক্ষেত্ৰত মই যি তিনিটা কালাৰৰ পেণ্ট ইয়াতে দিছোঁ ব্লেক চাৰ্কল ব্লু এণ্ড গ্ৰে এই তিনিটা কালাৰৰ পেণ্টৰ সৈতে যি তিনিটা শ্বাৰ্ট মই দিছোঁ নেভি ব্লু হোৱাইট আৰু লাইট গ্ৰীণ
এই তিনিটা কালাৰৰ শাৰ্টে কিন্তু কম্বিনেশ্যন মেচ কৰিব সো আপুনি ব্লু কালাৰৰ সৈতে ব্ল্যাকো পিন্ধিব পাৰে ব্লু কালাৰৰ সৈতে আপোনালোকে চাৰকলো পিন্ধিব পাৰে ব্লু কালাৰৰ সৈতে আপোনালোকে গ্ৰেও পিন্ধিব পাৰে হোৱাইটৰ সৈতে আপোনালোকে ব্ল্যাক পিন্ধিব পাৰে হোৱাইটৰ সৈতে চাৰকল ব্লু পিন্ধিব পাৰে এণ্ড হোৱাইটৰ সৈতে গ্ৰে পিন্ধিব পাৰে দেন এগেইন আপোনালোকে লাইট গ্ৰীনৰ সৈতে ব্ল্যাক পিন্ধিব পাৰে লাইট গ্ৰীনৰ সৈতে চাৰকল ব্লু পিন্ধিব পাৰে লাইট গ্ৰীনৰ সৈতে গ্ৰেও পিন্ধিব পাৰে অলৰাইট সো মেচ কৰিছে কোনো অসুবিধা নাই খুব ধুনীয়া লাগিব আপোনাক যেতিয়া আপুনি পিন্ধিব খুব ধুনীয়া লাগিব কিন্তু দেই ঠিক আছে আৰু নেক্সট জোতা আপোনালোকে যেনেকৈ মই কম্বিনেশ্যন বনাই দিছোঁ তেনেকৈ যদি মেইনটেইন কৰে আপোনালোকে ব্লেকো পিন্ধিব পাৰে ব্ৰাউনো পিন্ধিব পাৰে একো অসুবিধা নাই আৰু ব্ৰাউনৰ ভিতৰত অলপ ব্লেক শ্বেড ব্ৰাউনটো ল'ব তেতিয়াতো কোনো অসুবিধাই নাই ঠিক আছে চ' এনেকৈ আপোনালোকে যদি প্ৰিপেয়াৰ হৈ যায় চ' খুব ধুনীয়া লাগিব আৰু বোৰ্ড মেম্বাৰসকলে ডেফিনেটলি ইমপ্ৰেছ হ'ব এতিয়া মোৰ যদি পাৰ্চনেল প্ৰিফাৰেঞ্চ আপোনালোকে চুজ কৰিব দিয়ে যে ছাৰ এই তিনিটা মানে যি কম্বিনেশ্যন আছে পেণ্ট শ্বাৰ্ট আৰু জোতাৰ ভিতৰত কোনটো আপুনি চিলেক্ট কৰিব কোনটো আপোনাৰ পাৰ্চনেল চইচ হ'ব যদি আপুনি ইণ্টাৰভিউত যায় মই যদি ইণ্টাৰভিউ দিব যদি যাওঁ তেতিয়াহ'লে মই কোনটো কম্বিনেশ্যন চুজ কৰিম মই এইটো পেণ্ট চুজ কৰিম এইটো শ্বাৰ্ট মই চুজ কৰিম এণ্ড মই এইটো জোতা চুজ কৰিম আৰু ঘড়ীটো যিটো পিন্ধি আছোঁ এনেকুৱাই চুজ কৰিম হৈ গ'ল ধুনীয়াকৈ মেন আৰু মানে ফিমেলৰ ক্ষেত্ৰত এইটো হৈ গ'ল চৰি মেলৰ ক্ষেত্ৰত এইটো হৈ গ'ল এতিয়া ফিমেলৰটো ডিছকাছ কৰিম লগতে গ্ৰুমিঙৰ কথাটো থাকি যায় গ্ৰুমিঙৰ কথাটো মই শেষত ডিছকাছ কৰি আছোঁ ঠিক আছে চ' এতিয়া আমি আগবাঢ়িছোঁ ফিমেলৰ ফালে অ'কে চ' ফিমেলৰ ক্ষেত্ৰত কেনেকুৱা ড্ৰেছ কোড মেইনটেইন কৰিব চ' ফিমেলৰ ড্ৰেছ কোডত মই পাৰ্চনেলি দুটা অপশ্যন ৰাখিছোঁ বেচিকেলি তিনিটা পিন্ধি যাব পাৰে কিন্তু মোৰ পাৰ্চনেল অপিনিয়নত দুটা ঠিক আছে মই পাৰ্চনেল দুটা পিন্ধিবলৈ ছাজেষ্ট কৰিম চ' তাৰে যিটো প্ৰথম আছে সেইটো হৈছে আমাৰ আউটফিটত প্ৰথম যিটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ সেইটো হৈছে মেখেলা চ' আপুনি যদি কমফৰ্টেবল হয় আপুনি যদি কমফৰ্টেবলি যাব পাৰে ইণ্টাৰভিউত মেখেলাৰ সৈতে দেন ইয়ৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হৈছে মেখেলা হ'ব লাগে ঠিক আছে মহিলাসকলৰ ক্ষেত্ৰত দেন ছেকেণ্ড প্ৰিফাৰেঞ্চ হ'ব শাৰী অ'কে আৰু মেখেলা আৰু শাৰী পিন্ধাৰ যদি আপোনাৰ অভ্যাস একেবাৰে নাই মানে পিন্ধিবই নোৱাৰে আৰু এনেকুৱা কথা হয় তেতিয়া আপোনালোকে ফৰ্মেল কুৰ্তি পিন্ধিব পাৰে কিন্তু এইটো মই ছাজেষ্ট নকৰোঁ ঠিক আছে এইটো মোৰ পাৰ্চনেল ছাজেশ্যনত নহয় ঠিক আছে চ' মেখেলা চাদৰ আপোনালোকে পিন্ধিব পাৰে শাৰী আপোনালোকে পিন্ধিব পাৰে আৰু আপোনালোকে কুৰ্তি পিন্ধিব পাৰে চ' মোৰ 99.9% মই প্ৰিফাৰেঞ্চ দিম মেখেলা আৰু শাৰীৰ ওপৰত ঠিক আছে কুৰ্তিটো একেবাৰে যদি নোৱাৰে তেতিয়া চ' আপোনালোকৰ যদি এতিয়া শাৰী পিন্ধাৰ অভ্যাস নাই মহিলাসকলৰ হয়তো বহুত ষ্টুডেণ্ট থাকে শাৰী পিন্ধাৰ অভ্যাস নাথাকিব পাৰে চ' এতিয়াও সময় আছে আপোনালোকে শাৰী এটলিষ্ট দিনত এবাৰ পিন্ধক বা এদিন মূৰে মূৰে এবাৰকৈ পিন্ধক পিন্ধি অভ্যাস কৰক এটলিষ্ট 1-2 ঘণ্টা থাকিলে আপোনালোকৰ অভ্যাস হৈ যাব শাৰী পিন্ধাৰ ঠিক আছে বহুতৰে হয়তো শাৰী পিন্ধিবলৈ অলপ অসুবিধা হয় চ' এইটো মেইনটেইন কৰিব এতিয়াৰ পৰা ঠিক আছে এতিয়া কালাৰটো কেনেকুৱা হ'ব লাগে শাৰীৰ যিটো কালাৰ আপোনালোকে চুজ কৰিব সেইটো নিউট্ৰেল কালাৰৰ হ'ব লাগিব বা ছলিড কালাৰৰ হ'ব লাগিব এটা নিউট্ৰেল কালাৰ কি মানে বহুত বেছি চকুত নলগা কালাৰ মানে বহুত বেছি ব্ৰাইট হ'ব নালাগে কালাৰটো ঠিক আছে যেনেকৈ মেখেলা পিন্ধিছে কিন্তু পিংক কালাৰৰ পিন্ধিছে সেইটো এভইড কৰিব ঠিক আছে চ' তাৰপিছত আপোনালোকে যদি শাৰী পিন্ধিছে পিংক কালাৰৰ ৰেড কালাৰৰ এনেকুৱা কালাৰ এভইড কৰিব নিপিন্ধিবই ঠিক আছে বহুত মানে অকৱাৰ্ড হৈ যাব কিন্তু ইণ্টাৰভিউ বা ভাইপাত ঠিক আছে চ' নিউট্ৰেল কালাৰ পিন্ধিব বা ছলিড কালাৰ পিন্ধিব ঠিক আছে যেনেকৈ নেভি গ্ৰে অ'কে এনেকুৱা কালাৰ পিন্ধিব হোৱাইটটো ডাইৰেক্ট হোৱাইট আপোনালোকে নিপিন্ধিব ব্লেকটো ডাইৰেক্ট মানে একদম ছলিড হোৱাইট বা ছলিড ব্লেক আপোনালোকে এভইড কৰিব ঠিক আছে দেন শ্বুজ আপোনালোকে যেনেকুৱা ফৰ্মেল শ্বু হয় মানে হাই হিল শ্বু আপোনালোকে নিপিন্ধিব জাষ্ট ল' হিল বা আপোনালোকে ফ্লেট শ্বুবোৰ প্ৰিফাৰ কৰিব ঠিক আছে এণ্ড জুৱেলাৰীৰ ক্ষেত্ৰত আপোনালোকে একদম মিনিমেলিষ্টিক জুৱেলাৰী ঠিক আছে কেৱল কাণফুলিটো যদি পিন্ধিছে হাতত দুটা খাৰু পিন্ধিছে বাছ হৈ যাব আৰু ইয়াত বাহিৰে যদি গলত আপোনালোকে পিন্ধিব বিচাৰে চিম্পল এটা চেইন ল'ব পাৰে ইয়াৰ বাহিৰে আপোনালোকে একো জুৱেলাৰী নিপিন্ধিব ঠিক আছে সেয়া চুলিটো আপোনালোকে খুব ধুনীয়াকৈ মেইনটেইন কৰি যাব একদম মানে চেম্পু কৰি একেবাৰে ফুলাই যাব নালাগে কিন্তু দেই ঠিক আছে সেইটো মনত ৰাখিব চুলিটো খুব ধুনীয়াকৈ ক্লিপ লগাই মেইনটেইন কৰি যাব একেবাৰে ঠিক আছে অ'কে মহিলাসকলে ভালকৈ গম পাব মই ইমান নাজানো তথাপি কৈছোঁ আৰু ঠিক আছে আৰু দেন
টপত আপোনালোকে ব্লাউজ পিন্ধিব অবভিয়াছলি যেতিয়া আপোনালোকে মেখেলা চাদৰ পিন্ধিব বা শাৰী পিন্ধিব আৰু ব্লাউজৰ ক্ষেত্ৰত আপোনালোকে ব্লাউজৰ যি স্লিভ হ'ব সেইটো আপোনালোকে অলপ দীঘলীয়া ৰাখিবলৈ ট্ৰাই কৰিব ঠিক আছে বহুত চুটি নবনাব অলপ দীঘল থাকিলে বেছি ভাল ঠিক আছে মানে দীঘলে প্ৰিফাৰ কৰিব খুব ধুনীয়াকৈ বনাই ল'ব ঠিক আছে আৰু বটমত আপোনালোকে ট্ৰাউজাৰ পিন্ধিব পাৰে যেতিয়া ট্ৰাউজাৰ মানে কি যেতিয়া আপোনালোকে ধৰক কুৰ্তি পিন্ধিব তেতিয়া আৰু আদাৰৱাইজ আপোনালোকে বটমত শ্বু পিন্ধিব শ্বুটো আপোনালোকে স্মাৰ্ট ফ্লেট শ্বু পিন্ধিব পাৰে বা ল' হিল শ্বু আপোনালোকে পিন্ধিব পাৰে ঠিক আছে চ' হৈ গ'ল খুব ধুনীয়াকৈ আৰু এতিয়া আৰু এটা কথা আপোনালোকৰ জনাব লগা আছে সেইটো হৈছে মই মেল আৰু ফিমেল দুজনকে একেলগে ক্লিয়াৰ কৰি দিছোঁ সেইটো হৈছে আপোনাৰ যেনেকৈ ল'ৰাসকলে বা মেল পুৰুষসকলে কিন্তু আমাৰ যিবোৰ মানে কম্বিনেশ্যন চুজ কৰিব সেইটো টেইলাৰৰ পৰা বনাই ল'ব ঠিক আছে ৰেডিমেড বজাৰৰ পৰা কিনি লৈ মানে ইণ্টাৰভিউ যোৱাটো বহুত বেছি ভাল নহয় ফিটিংটো বহুত বেছি ভাল নাহে তো সেইকাৰণে মই কৈছোঁ এতিয়া সময় আছে কালাৰ কম্বিনেশ্যন চুজ কৰি বনাব দিব লাগে ঠিক আছে আৰু ঠিক একেদৰে কথাটো হৈছে মেখেলাৰ ক্ষেত্ৰতো মেখেলা আপোনালোকে মানে এনেকুৱা নহয় যে কাৰোবাৰ পৰা এটা লৈছে আপোনালোকে সেইটো পিন্ধি যাব ফিটেড হ'ব লাগিব ফিটিং হ'লে বেছি ভাল আৰু মেখেলাৰ ক্ষেত্ৰত কেৱল ব্লাউজটো ফিটিং হ'লে হৈ যায় আৰু এতিয়া আমি কিছু জেনেৰেল চেন্সৰ কথা আলোচনা কৰিম যিবোৰ পুৰুষ আৰু মহিলাসকলে এৱেৰ থাকিব লাগিব বা সেইটো মেইনটেইন কৰিব লাগিব গ্ৰেড 3 আৰু গ্ৰেড 4 ক্ষেত্ৰত যেনেকৈ আপোনালোকৰ গ্ৰুমিং চ' যদি ল'ৰা হয় তেতিয়াহ'লে আপোনালোকৰ গ্ৰুমিংটো যেনেকৈ বহুতে হয়তো ক'ব যে ক্লিন শ্বেভ কৰি যোৱাটো মেণ্ডেটৰী নহয় কাৰণ আমাৰ এইটো চিভিল জব হয় আমাৰ ডিফেন্সৰ জব নহয় ক্লিন শ্বেভ কৰাটো মেণ্ডেটৰী নহয় কিন্তু আপোনালোকে বিয়েৰ্ডটো দাড়িটো আপোনালোকে খুব ধুনীয়াকৈ মেইনটেইন কৰি যাব চুলি ডেফিনেটলি আপোনালোকে কাটিব আৰু চুলি কটাৰ ক্ষেত্ৰত আপোনালোকে কিন্তু এনেকুৱা নকৰিব যে কালি ইণ্টাৰভিউ আছে কালি ভাইবা আছে আজি চুলি কাটিছে এনেকুৱা নহয় এটলিষ্ট 3-4 দিনমান আগত কাটিব তেতিয়া আপোনালোকৰ প্ৰপাৰ শ্বেপটো মেইনটেইন হ'ব ঠিক আছে এণ্ড আপোনালোকৰ ডেফিনেটলি আপোনালোকৰ নেইলছবিলাক কাটিব লাগিব আৰু খুব ধুনীয়াকৈ পৰিষ্কাৰ হৈ যাব লাগিব আপোনালোকে ঠিক আছে চ' জেনেৰেল চেন্সৰ বাছ এইখিনি আপোনালোকে মেইনটেইন কৰিব আই হোপ এইটো আপোনালোকে নিজেও ঘৰত মেইনটেইন কৰিয়ে থাকে তো যি কি নহওক মোৰ এইখিনি ক'ব লগা আছিলে চ' স্কিল টেষ্ট আৰু ফাইবাৰ ড্ৰেছিং চেন্সৰ ক্ষেত্ৰত আই হোপ ভিডিঅ'টোৰ পৰা আপোনালোকৰ যথেষ্টখিনি উপকৃত হৈছে আৰু নেক্সট আপোনালোকৰ কিবা যদি প্ৰশ্ন থাকে সুধিব লগা তেন্তে কমেণ্ট ছেকশ্যনত জনাব আৰু ভিডিঅ'টো মেক্সিমাম ষ্টুডেণ্টছলৈকে শ্বেয়াৰ কৰি দিব আৰু আগন্তুক ভিডিঅ'বিলাক পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আৰু যদি অলৰেডি ছাবস্ক্ৰাইব কৰিছে তাৰ বাবে অসংখ্য ধন্যবাদ আৰু আমাৰ ক্লাছপিক্স একাডেমীৰ সৈতে প্ৰিপাৰেশ্যন চলাবলৈ আমাৰ এপটো আপোনালোকে ইনষ্টল কৰিব গুগল প্লে ষ্ট'ৰত এভেইলেবল হয় থেংকছ ফৰ ৱাচিং ক্লাছপিক্স একাডেমী চি ইউ ইন দ্য নেক্সট ভিডিঅ'